এটা ৰাজহুৱা অনুষ্ঠানত তেওঁলোকে গাড়ীৰ ওপৰত যিটো অশ্লীল এটা ভূপেন বৰাই যি দৃশ্য দেখুৱাইছে আমি সকলোৱে সেইটো দেখিছোঁ। দেখি পেলাই সঁচাকৈ মানে কংগ্ৰেছৰ দলটোত যে নাৰী কেতিয়াও সুৰক্ষিত নহয় সেই কথাটো মানে জল পটকৈ প্ৰমাণ কৰি দেখুৱালে তেওঁলোকে। সঁচাকৈ দেখি আমি আচলতে গোটেই নাৰী জাতি আজি লজ্জিত অনুভৱ কৰিছোঁ সেই দৃশ্যটো দেখিবলৈ পাই। হাঁহি পেলাই তেওঁ ভূপেন বৰাৰ হাতখন ধৰি পেলাই সেইটো মানে দৃশ্যটো তেওঁ তললৈ অকণমান কৰি পেলাই তেওঁ কিবা কৈছে মানে হাঁহি, সেইটো দেখি সঁচাকৈ লাজ লাগিছে। যিটো অশ্লীল ইংগিত দিছে তাৰ পৰা অসমৰ ৰাইজে এটা বুজিব লাগিব যে কংগ্ৰেছৰ এইখিনি নেতাই যদি কাইলৈ যদি আকৌ যদি শাসনৰ গাদীভাৰ ল'বলৈ আহে তেওঁলোকৰ পৰা অসমৰ জীয়ৰী বোৱাৰী বাচি যাব পাৰিব জানো? বা কংগ্ৰেছ ভৱনততো অলপ দিনৰ আগতে তাততো মহিলা প্ৰৱেশ নিষেধেই কৰিছিলে। সেইটোৱে বুজাইছিলে যে তেওঁলোকৰ যিখিনি অশ্লীল ইংগিত আছিলে বা যিখিনি তেওঁলোকৰ ব্যৱহাৰ সেই ব্যৱহাৰখিনিৰ পৰা আজি ডেটত অসমৰ জীয়ৰী বোৱাৰী যে বাচি যাব সেইটো কোনো মানে ভাবিব নোৱাৰা এটা কথা হৈ পৰিছে। এটা ৰেকেট হৈ গৈছে। এইটো মিয়াৰ পৰা যিটো আদৰ্শ আছিলে সেই মিয়াৰ যেনেকৈ আপোনাৰ ধৰক লাভ জেহাদ কৰি লয় বা আপোনাৰ ৰাতি বিয়লি আমাৰ যিবিলাক জীয়ৰী বোৱাৰীবিলাক স্কুল কলেজলৈ অহা যায় যিটো মিয়াই চুচুৱাই লৈ যায় ৰেপ কৰে সেই পৰিৱেশটো আকৌ সেই কংগ্ৰেছে ঘূৰাই আনিব তাৰ এটা ইংগিত দি দিলে তেওঁলোক। আমি এটা ভিডিঅ' দেখিলোঁ আৰু ভিডিঅ'টোত লক্ষ্য কৰিলোঁ যে আমাৰ গৌৰৱ গগৈ APCCৰ সভাপতি তেখেতে ভাষণ দি থকাৰ পিছত যাত্ৰা কৰি থাকোঁতে এগৰাকী মহিলাক যিটো অশ্লীল মানে ইংগিত বহন কৰিছে সেইটো আচলতে বৰ দুখজনক বিষয়। আৰু এজন লিডাৰৰ পৰা তেনেকুৱা এটা ইংগিত আমাৰ মহিলাসকলে পাব বুলি মই ভবা নাছিলোঁ। কংগ্ৰেছৰ স্বভাৱেই তেনেকুৱা আচলতে নীতি আদৰ্শ বুলিবলৈ কোনো কথা নাই। যি ধৰণৰ সংস্কাৰিত তেওঁলোকে যিটো বুজাবলৈ গৈছে যে বটদ্ৰৱা থানলৈ গৈছে, আজি ক'বালৈ গৈ দেখুৱাইছে যে নামঘৰসমূহলৈ গৈছে, সত্ৰসমূহলৈ গৈছিলে। আচলতে তেওঁলোকে সেইসকল উচ্ছেদিত মানুহক তেওঁলোকে বহুৱাইছিলে তাত। আৰু বিশেষকৈ সেই বিষয়েও মানে আমি ক'ব নাযাওঁ। অসমৰ ৰাইজে আজি সকলো দৃশ্য তেওঁলোকৰ চকুত দৃশ্যমান হৈ আছে, কোনো মানে অশিক্ষিত নহয়। এই ধৰণৰ অশ্লীলতা আচলতে তেওঁলোকে কেমেৰা সন্মুখত থাকোঁতে তেওঁলোকে এইবিলাক দেখুৱাবলৈ লাজ কৰা নাই। অসমীয়া সমাজৰ এজন মানুহ হৈ নাৰীক সন্মান কৰিব নাজানে, যিজন পুৰুষে নাৰীক সন্মান কৰিব নাজানে তেখেতে এজন বিধানসভালৈ গৈ তেখেতে নিজৰ সমষ্টিটোৰ কাৰণে কেনেকৈ উন্নতি কৰিব? যিজনে নাৰীক কোনো আপোনাৰ সন্মান কৰিব জানে, মই ভাবোঁ তেনেকুৱা এজন মানুহক APCCৰ পৰা টিকট দিয়াটোৰ ইমান সম্ভাৱ্য নহয়। কাৰণ তেওঁ কোনো সন্মান কৰিব নজনা এজনক সেই আমাৰ সমষ্টিৰ পৰা ৰঙানদী সমষ্টিৰ পৰা যেন কোনোবা ৰাইজে ভোট দিব মই নিবিচাৰোঁ। কংগ্ৰেছৰ পৰা তেনেকুৱা ব্যক্তি এজনক যদি টিকেট দিয়ে আৰু টিকেট দিলে তেওঁ যদি জয়ী হৈ আহে তেনেহ'লে সাধাৰণ নাৰীক তেনেকুৱা অপব্যৱহাৰ ভৱিষ্যতলৈও কৰি থাকিব বুলি ভাবোঁ আমি। সেয়েহে আমি ভাবোঁ তেখেতক টিকেট দিয়াটো উচিত নহ'ব যেন। তেখেতে যি ইংগিত দিছে এইটো আচলতে লজ্জাজনক হয়। আৰু এনেকুৱা মানুহে এতিয়া আমাৰ ৰঙানদীত আকৌ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব সেই দাবী কৰিছে। আৰু তেখেত যদি MLA হয় তেখেতে আৰু কি কৰিব? এনেকুৱা এজন মানে বেয়া ইংগিতৰ যি দেখিলোঁ মানে লজ্জাজনক। এজন মহিলাক যেতিয়া সন্মান দিব নোৱাৰে সেইজন মানুহে MLA হৈ কি কৰিব? আমাৰ ইয়াত কাক সন্মান দিব, কি কৰিব?